নিশা এয়াৰ ষ্ট্ৰাইক আৰু পুৱাৰ সময়ত ৱাটাৰ ষ্ট্ৰাইক কৰি দিয়া হৈছে বানত ককবকাইছে এতিয়া পাকিস্তানত বৰ্তমান সময়ত বান্ধ খুলি দিয়াৰ লগে লগে জল এতিয়া হৈ গৈছে বিভিন্ন প্ৰান্তত জলমগ্ন ইয়াৰ লগে লগে পাকিস্তান এতিয়া বানত ককবকাইছে ইতিমধ্যে সকলোৱে গম পাইছে এয়াৰ ষ্ট্ৰাইকত 12খন চহৰ ধ্বংস হৈছে পাকিস্তানৰ 12খন চহৰ ধ্বংস হোৱাৰ পাছতে হাহাকাৰ লাগিছে সমগ্ৰ পাকিস্তানৰ কেইবাখনো চহৰত হাহাকাৰ এই মুহূৰ্তত বহুতে ঘৰ দুৱাৰ এৰি পলাবলগীয়া হৈছে ইফালে ৱাটাৰ ষ্ট্ৰাইক হৈছে পুৱাৰ ভাগত হেউতিয়া বিগ ব্ৰেকিং নিউজ নিশা এয়াৰ ষ্ট্ৰাইক আৰু পুৱাৰ সময়ত পানী মুকলি ৱাটাৰ ষ্ট্ৰাইকত পাকিস্তানত হাহাকাৰ অৱস্থা সালাল বান্ধৰ তিনিখনকৈ গেট এই মুহূৰ্তত ভাৰতে খুলি দিছে প্ৰথমে পানী বন্ধ কৰিলে আৰু এতিয়া পানী খুলি দিয়াৰ লগে লগে হাহাকাৰ পৰিস্থিতি বানত ককবকাবলগীয়া হৈছে পাকিস্তান সম্পূৰ্ণৰূপে বানত জলমগ্ন কৰি দিয়া হৈছে ৱাটাৰ ষ্ট্ৰাইকত হাহাকাৰ লাগিছে এতিয়া চেনাব নদীৰ ৰেশিৰ সালাল বান্ধ ভাৰতে খুলি দিছে খেউতিয়া খবৰ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ ওয়ার ব্রেকিং আপডেট আমি জনাইছো পুৱাই পাকিস্তানত পানী মুকলি কৰি দিলে ভাৰতে প্ৰথমে পানী ধৰি ৰাখিলে আৰু পাছতে পানী খুলি দিছে মুঠৰ পৰা ভাৰতে যি ইচ্ছা তাকে কৰিব পাৰে আৰু পাকিস্তানে সেই কথা নিশ্চয় বুজি উঠিছে পাকিস্তানত ধ্বংস হল 12খনকৈ চহৰ এই যে সকলোৱে গম পাইছে কেনেধৰণে আমাৰ বীৰ জোৱানসকলে ভালদৰে স্ট্রাইক করিলে লাহোর সিয়ালকোট কৰাচী ইছলামাবাদ মুলতান ইত্যাদি চহৰ সম্পূৰ্ণৰূপে উৰুৱাই দিয়া হৈছে পেশাৱৰ ৰাৱলপিণ্ডি স্বৰ্গঘাট ভয়াবহ পৰিৱেশে বিৰাজ কৰিছে নিখাৰ ভাগৰ পৰা বৰ্তমান সময়লৈকে কেৱল কান্দোনৰ ৰোল উঠিছে পাকিস্তানৰ পেশাৱৰত বৃহৎ বিস্ফোৰণ কাৰণ ভাৰতে কৈছিল যে যুদ্ধ নকৰো ভাৰতে কৈছিল যে পাকিস্তানে ভুল নকৰালৈকে একো নকৰো কিন্তু ভুল কৰিলে পাকিস্তানে আৰু ইয়াৰ ফল ভুগিছে বৃহৎ বিস্ফোৰণত পেশাৱৰ কপি উঠিছে মুহূৰ্তত খেউতিয়া খবৰ War breaking update. Arab Hagorat has hoise INS Vikrant. এই মুহূৰ্তত ইন্ডিয়ান নেভি শক্তি দেখুৱাবলৈ আৰম্ভ কৰি দিছে ইন্ডিয়ান নেভিৰ শক্তি এই মুহূৰ্তত নিখা এয়াৰ ষ্ট্ৰাইক আৰু তাৰ পিছতে পানী মুকলি কৰি দিয়া হৈছে পানী মুকলি কৰি দিয়াৰ লগে লগে এতিয়া বানত ককবকাইছে পাকিস্তানৰ কেইবাটাও অঞ্চল এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে খেউতিয়া খবৰ আমি লাভ কৰিছো পাকিস্তানত মুঠৰ পৰা সাধাৰণ জনতাৰ অৱস্থা নাই চাওক আমি দেখুৱাইছো এই দৃশ্যাংশটো চাওক আমি দেখুৱাইছো সালাল বান্ধৰ দৃশ্য সালাল বান্ধৰ তিনিখনকৈ গেট এই মুহূৰ্তত মুকলি কৰি দিয়াৰ পাছত এনেধৰণে বানৰ পৰিৱেশ সৃষ্টি হৈছে সালাল বান্ধৰ তিনিখনকৈ গেট ভাৰতে মুকলি কৰি দিলে খুলি দিলে বান্ধ খুলি পানী এৰি দিয়া হৈছে বান্ধ খুলি পানী এৰি দিয়াৰ লগে লগে এনেধৰণে এতিয়া হঠাৎ হুৰে পানী ঘুমাই গৈছে হুৰে পানী ঘুমাই গৈছে পিঅকে কেইবাটাও প্ৰান্ত ইতিমধ্যে জলমগ্ন হোৱাৰ খবৰ আমি লাভ কৰিছো ইফালে চেনাব নদীৰ ৰেশিৰ সালাল বান্ধ খুলি দিলে ভাৰতে প্ৰথমে চেনাব নদীৰ পানী বন্ধ কৰি দিছে দিয়ে চেনাব নদীৰ পানী এৰি দিছে বান্ধৰ পানী বন্ধ কৰি দিয়াৰ পাছত যেতিয়া এৰি দিয়ে তেতিয়ালে তাৰ ফ্ল'টো কিমান বেছি হয় সকলোৱে হয়তো জানে আমাৰ অসমৰ মানুহে ভালদৰে বুজি পাব আমি বান্ধৰ মাজতে থকা মানুহ আমি যেটো বানতে ডাঙৰ হোৱা মানুহ গতিকে সকলোৱে গম পাব বৰ্তমান সময়ত পাকিস্তানত হাহাকাৰ পৰিস্থিতি কাৰণ বান্ধৰ পানী যেতিয়া ধৰি ৰখা হৈছিল আজি 15 দিন ধৰি পানী ধৰি ৰাখিছিল ভাৰতে 15 দিন পানী ধৰি ৰখাৰ পাছত হঠাৎ যেতিয়া খুলি দিয়ে তেনেহলে পানীৰ ফ্ল'টো কিমান হ'ব ভাবক সম্পূৰ্ণৰূপে এতিয়া জলমগ্ন হৈছে কেইবাটাও প্ৰান্ত সালাল বান্ধৰ তিনিখনকৈ গেট এই মুহূৰ্তত ভাৰতে খুলি দিছে ভাৰতে সকলো ফালৰ পৰা মাৰিছে এতিয়া কেৱল যুদ্ধৰে নহয় পানীৰে মাৰিছে মুঠৰ পৰা সকলো ফালৰ পৰা পাকিস্তানক ঠকাহৰকা কৰি দিয়া হৈছে ষ্ট্ৰাইকৰ ওপৰত ষ্ট্ৰাইক ভাৰতে কৰি আছে পেহেলগাম কাণ্ডৰ পাছত যেটো ডিপ্লোমেটিক ষ্ট্ৰাইক ভাৰতে প্ৰথমে ঘোষণা কৰিছিল আৰু ইয়াৰ পাছতে ডিজিটেল ষ্ট্ৰাইক ৱাটাৰ ষ্ট্ৰাইক সকলো কৰিলে সাইলেন্ট এটেক হল সমান্তৰালকৈ কেৱল সন্ত্ৰাসবাদীক বিচাৰি ভাৰতে অভিযান চলাইছিল প্ৰথমতে অপাৰেশন সিন্দুৰ পাকিস্তানৰ বিৰুদ্ধে হৈছিল অপাৰেশন সিন্দুৰ আছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিন্তু পাকিস্তানে নিজেই লাগি লৈছে আমুক মাৰ এনে অৱস্থা হৈছে পাকিস্তানৰ এই অৱস্থা কাৰণ ভাৰতে বাৰে কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে কৈছিল গৃহ মন্ত্ৰালয়ে বাৰে ঘোষণা কৰিছিল যে পাকিস্তানে এক কদম যদি আগবঢ়ায় তেতিয়াহে ভাৰতে একচন ল'ব পাকিস্তানে সেই এক কদম কি দুই কদম আগবাঢ়ি আহিল আৰু সেইবাবে ভাৰতে 2000 কদম আগুৱাই গৈ পাকিস্তানৰ 12খন চহৰ উৰুৱাই দিলে পাকিস্তানৰ 12খন চহৰ ধ্বংস কৰি দিলে আৰু পুৱাৰ সময়ত এনেধৰণে ৱাটাৰ ষ্ট্ৰাইক হৈছে বানত ককবকাবলগীয়া হৈছে এতিয়া পাকিস্তান ভাৰতৰ সৈতে লাগি লোৱাৰ পৰিণাম ভালদৰে এতিয়া বুজি পাইছে পাকিস্তানে যে পৰমাণু কৰি আছিল পাকিস্তানে যে শক্তি আছে বুলি বলিয়ান হৈ পৰিছিল কিয় চীনৰ বাবে কিন্তু বিগত 10 বছৰত ভাৰতৰ কিমান শক্তি হল বা ইতিহাস সাক্ষী আছে স্বাধীনতাৰ পিছৰ পৰা যেতিয়া ভাৰতৰ লগত পাকিস্তানে লাগিছে তেতিয়া কুকুৰৰ দৰে নেচ পেলাবলগীয়া হৈছে পাকিস্তানৰ আৰু সেই পাকিস্তানে বাৰে ভুল কৰে সেই পাকিস্তান ইমান বেছি দিলাজ বাৰে পাহৰি যায় মাৰ খায়ো পাহৰি যায় পাকিস্তানে মাৰ খালেও লাজ নোহোৱা পাকিস্তান ইন্টাৰনেশ্যনেল ভিখাৰী দেশ পাকিস্তান আৰু সেই পাকিস্তানৰ ডাঙৰ কথা আৰু এই ডাঙৰ কথাৰ কি হল চীনৰ পৰা অনা
এয়াৰ ডিফেন্স চিষ্টেম কেনেধৰণে ভাৰতে ধ্বংস কৰি দিলে এতিয়া লাজ পাইছে নে নাই পাকিস্তানেতো লাজ পাইছে এতিয়া চীনকো লাজত পেলাইছে চীনৰ পৰা অনা এয়াৰ ডিফেন্স চিষ্টেম চলাব নাজানিলে পাকিস্তানে আৰু সেই এয়াৰ ডিফেন্স চিষ্টেম ভাৰতে উৰুৱাই দিলে ভাবক F-400 পাৱাৰ সুদৰ্শন চক্ৰৰ পাৱাৰ কালি ভাৰতে দেখুৱালে আৰু ইয়াৰ পিছতে নিশাৰ সময়ছোৱাত 12খনকৈ চহৰ ভাৰতে ধ্বংস কৰিলে আৰু বৰ্তমান সময়ত পানী এৰি দিয়া হৈছে পাকিস্তানত বানপানী পাকিস্তানত 12খনকৈ চহৰ ধ্বংস লাহোৰ সিয়ালকোট কৰাচী ইছলামাবাদ মুলতান পেশাৱৰ ৰাৱলপিণ্ডি সৰগোধাত ভয়ংকৰ পৰিৱেশ এই মুহূৰ্তত আৰু পাকিস্তানৰ পেশাৱৰত বৃহৎ বিস্ফোৰণত কঁপি উঠিছে পেশাৱৰ আৰৱ সাগৰত বৰ্তমান INS বিক্ৰান্ত সাজু হৈছে এটা উইণ্ডত এই মুহূৰ্তত মই INS বিক্ৰান্ত দেখুৱাবলৈ অনুৰোধ জনাইছো ভাৰতীয় নৌসেনাৰ শক্তি দেখুৱাবলৈ অনুৰোধ জনাইছো ভাৰতীয় নৌসেনা কেনেধৰণে শক্তি প্ৰদৰ্শন কৰিছে ভাৰতীয় নৌসেনা কেনেধৰণে সাজু হৈছে কেনেধৰণে INS বিক্ৰান্ত সাজু হৈছে সেই দৃশ্যাংশ আমি দেখুৱাবলৈ অনুৰোধ জনাইছো এই মুহূৰ্তত এটা উইণ্ডত আৰু আনফালে পানীৰ দৃশ্যাংশ আমি দেখুৱাই আছো এনেধৰণে বানপানী বৰ্তমান পাকিস্তানৰ অৱস্থা চাওক বান্ধৰ পানী এৰি দিয়া হৈছে আমাৰ অসমৰ মানুহে ভালদৰে বুজি পাব কাৰণ বান্ধৰ পানীৰ কথা ভালদৰে বুজি পায় আমি ডেম সৰুৰ পৰা চিনি পাইছো বা বানপানী আমাৰ অসমৰ জ্বলন্ত সমস্যা গতিকে বানৰ পৰিৱেশ বৰ্তমান পাকিস্তানত কেনেকুৱা হৈছে আপুনি নিশ্চয় বুজিব পাৰিছে 15 দিন ধৰি ৰাখি থোৱা পানীটো যেতিয়া হঠাৎ এৰি দিয়া হয় তেতিয়া কি অৱস্থা হ'ব চাওক নিশা এয়াৰ ষ্ট্ৰাইক আৰু পুৱাৰ হোৱাৰ লগে লগে পানী খুলি দিছে ভাৰতে পানী খুলি দিয়াৰ লগে লগে পাকিস্তানৰ কেইবাটা অঞ্চল এই মুহূৰ্তত জলমগ্ন হৈছে বহুলোকে এতিয়া বানত ককবকাইছে বুলি জানিব পৰা গৈছে মুঠৰ ওপৰত পাকিস্তানক সকলো ফালৰ পৰা মাৰিছে পাকিস্তানৰ ওপৰত যুদ্ধৰে কেৱল নহয় সকলো ফালৰ পৰা থকা হৰকা কৰা হৈছে পাকিস্তানৰ প্ৰথমে দানা পানী বন্ধ কৰি দিয়া হ'ল প্ৰথমে পানী বন্ধ কৰি দিয়া হ'ল দানা বন্ধ কৰি দিয়া হ'ল পাকিস্তানৰ বেপাৰ বাণিজ্য বন্ধ কৰি দিয়া হ'ল পাকিস্তানৰ সেলিব্ৰিটিৰ একাউণ্ট বন্ধ কৰি দিয়া হ'ল পাকিস্তানৰ ডিজিটেল ষ্ট্ৰাইক কৰি দিয়া হ'ল পাকিস্তানৰ কোনো ধৰণৰ এণ্টাৰটেইনমেণ্ট শ্ব' ভাৰতে দেখা নাপায় সকলোবোৰ বন্ধ হ'ল আৰু এতিয়া যুদ্ধ কালি নিশা 11 বজাৰ পৰা যুদ্ধৰ এলান হৈ গৈছে আৰু যুদ্ধ জৰ্জৰ পৰিস্থিতি বৰ্তমান সময়ত সীমান্তত অব্যাহত আছে আমাৰ বীৰ জোৱানসকলক চেলিউট আমাৰ বীৰ জোৱানসকলে সাবাসী দিবলগীয়া কাম কৰি আছে সঁচাকৈয়ে আমাৰ বীৰ জোৱানসকলে যথেষ্ট নিষ্ঠাৰে নিজৰ কাম কৰি আছে কি নৌসেনা কি স্থলসেনা কি বায়ুসেনা সকলোৱে নিজৰ কাম কৰি আছে পেহেলগাম কাণ্ডৰ পিছদিনাই যেতিয়া ভাৰতে ঘোষণা কৰিছিল যে এনেকুৱা এটা অৱস্থা হৈ যাব গতিকে সকলো জোৱানৰ ছুটি বাতিল কৰি দিয়া হৈছিল আনকি অৱসৰপ্ৰাপ্ত যিসকল জোৱান আছিল তেওঁলোকৰ স্বাস্থ্যৰ কথা সুধি তেওঁলোককো বৰ্তমান সীমান্তলৈ লৈ যোৱা হৈছে আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত দিছো যিসকল জোৱানে অৱসৰ লৈছিল ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট বহুতে লৈ থৈছিল তেওঁলোকলৈ ফোন কৰিছে তেওঁলোকৰ স্বাস্থ্য বৰ্তমান কেনেকুৱা সোধা হৈছে আমাৰ অসমৰো এগৰাকী বীৰ জোৱান তেওঁকো লৈ যোৱা হৈছে আৰু এই মুহূৰ্তত সীমান্তত যুদ্ধ জৰ্জৰ পৰিস্থিতি পাকিস্তানক এহেকা দিবলৈ ভাৰত বদ্ধপৰিকৰ ভাৰতে বুজাই দিব পাকিস্তানকে বাপ কন ভাৰত পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতি পাকিস্তানে বাৰে বাৰে কুকুৰৰ দৰে নেজ পেলাই কিন্তু আকৌ পাহৰি যায় ভাৰতৰ লগত বাৰে বাৰে লাগি ল'বলৈ আহে ভাৰতৰ লগত বাৰে বাৰে লাগি বাৰে বাৰে উকিল খায় আৰু তাৰ পাছত আকৌ পাহৰি যায় আৰু সেই পাকিস্তানে এবাৰ হয়তো ভাবিছিল চীনৰ সামগ্ৰী আহি গ'ল চীনৰ যুদ্ধ সামগ্ৰী আহি গ'ল পৰমাণু আহি গ'ল এতিয়া লাগিব পাৰিম কিন্তু পাহৰি গ'ল যে বাপ আখেৰ বাপ হি হোতা হে আৰু পাকিস্তানে এইটো পাহৰি গ'ল যে ভাৰতৰ লগত শক্তিশালী ৰাষ্ট্ৰবোৰ আছে বা ভাৰতৰ পাৱাৰ অলৰেডি পাকিস্তানতকৈ বহু বেছি ভাৰতৰ সন্মুখত পাকিস্তান কেৰা আঙুলিটো সমানো জোৰ নহয় তথাপিও পাহৰি যায় ইমানেই নিলাজ আৰু বাৰে বাৰে লাগি লয় আৰু পাকিস্তানে ভাৰতৰ লগত লাগি লোৱাৰ পৰিণাম এতিয়া পাইছে 12খনকৈ চহৰ এই মুহূৰ্তত পাকিস্তানত ধ্বংস আৰু পুৱাৰ সময়ছোৱাত পানী এৰি দিয়া হৈছে বানত কক বকাইছে এতিয়া পাকিস্তান বানপানীৰ পৰিৱেশ চাওক ডেমবোৰৰ পানী হঠাৎ এনেকৈ খুলি দিয়া হৈছে ডেমৰ পানী খুলি দিয়াৰ লগে লগে পাকিস্তানৰ সুৰা পানী সোমাই গৈছে জলমগ্ন হৈছে এতিয়া বিভিন্ন অঞ্চল পুৱাই পাকিস্তানত পানী মুকলি কৰিছে বান মুকলিয়ে এক প্ৰকাৰ হঠাৎ বানপানী কৰি দিয়া হৈছে পাকিস্তানত এয়া সেউজীয়া দৃশ্যাংশ দেখুৱাইছে দেখিবলৈ পাইছে পেশাৱৰ ৰাৱলপিণ্ডি সৰগোধা সকলোতে ইতিমধ্যে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে নিশা এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিছে ইখনৰ পাছত সিখনকৈ চহৰ প্ৰতিটো আপডেট টাইমেটত আমি গোটেই নিশা দি থাকিলো পুৱাৰ ভাগলৈকে নন ষ্টপ নিউজ কেৱল আমাৰ দৰ্শকসকলৰ বাবে প্ৰতিটো খবৰ টাইমেটত চেনাব নদীৰ ৰেচিৰ চালাল বান্ধ ভাৰতে খুলি দিলে এই মুহূৰ্তত পুৱাই পাকিস্তানত পানী মুকলি কৰি দিলে ভাৰতে হাহাকাৰ লাগিছে এতিয়া পাকিস্তানৰ কেইবাটাও প্ৰান্তত পাকিস্তানত ইতিমধ্যে 12খনকৈ চহৰ ভাৰতে ধ্বংস কৰি দিছে লাহোৰ সিয়ালকোট কৰাচী ইছলামাবাদ মুলতান পেশাৱৰ ৰাৱলপিণ্ডি সৰগোধাত ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে পাকিস্তানৰ পেশাৱৰত বৃহৎ বিস্ফোৰণত কঁপি উঠিছে পেশাৱৰ আৰৱ সাগৰত ইফালে INS বিক্ৰান্ত সাজু কৰা হৈছে ভাৰতীয় বীৰ জোৱানসকল সাজু হৈ আছে প্ৰতিটো মুহূৰ্তৰ বাবে
প্ৰতিটো মুহূৰ্তৰ বাবে সাজু হৈ থকা ভাৰতৰ খবৰ পোৱাৰ লগে লগে পাকিস্তানৰ সাধাৰণ জনতা আতংকিত হৈ পৰিছে পাকিস্তানৰ সাধাৰণ জনতাই বৰ্তমান চৰকাৰক সলাহ দিছে ভাৰতৰ লগত লাগি লোৱাৰ পৰিণাম বেয়া হ'ব আৰু লাগিব নালাগে যিমান সোনকালে পাৰে আত্মসমৰ্পণ কৰি দিব লাগে ভাৰতে কিন্তু পাকিস্তান এনেকুৱা প্ৰাণী পাকিস্তানৰ চৰকাৰখন এনেকুৱা নাও বুৰি তলি পালেও টিঙৰ পৰা ননামে নাও বুৰি তলি পালেও টিঙৰ পৰা ননামা সেই পাকিস্তানৰ এনে সিদ্ধান্তবোৰৰ বাবে এতিয়া পাকিস্তান নিগমে মৰিবলগীয়া হৈছে এসব পুৱাৰ পৰিৱেশ আমি দেখুৱাইছো এনেধৰণে পানী মুকলি কৰি দিয়া হৈছে পুৱাই বান্ধ খুলি দিলে 15 দিন ধৰি ৰখা পানী হঠাৎ এৰি দিয়া হৈছে হুৰাহুৰে পানী সোমাই গৈছে বৰ্তমান পানী এৰিয়াই থকা হৈছে পানী এৰি দিছে ভাৰতে লগে লগে জলমগ্ন হৈছে বিস্তীৰ্ণ অঞ্চল পাকিস্তানৰ বিস্তীৰ্ণ অঞ্চল এই মুহূৰ্তত পানীত বুৰ গৈছে বৃহৎ বিস্ফোৰণত কঁপি উঠিছে ইফালে পেশাৱৰ বুথৰ ওপৰত এফালে বিস্ফোৰণ এফালে পানী এফালে বিস্ফোৰণ এফালে পানী ভাৰতে সকলো ফালৰ পৰা এতিয়া পাকিস্তানক মাৰিছে পাকিস্তানত হাহাকাৰ অৱস্থা সালাল বান্ধৰ 3খনকৈ গেট এই মুহূৰ্তত ভাৰতে খুলি দিছে শেহতীয়া বিগ ব্ৰেকিং নিউজ আমি জনাই আছো দেখিবলৈ পাইছে সেনাম নদীৰ ৰেচিৰ সালাল বান্ধ ভাৰতে এনেধৰণে খুলি দিছে পানীৰ বাহক চাওক পানীৰ ঢৌ চাওক পানীৰ ঘোট চাওক এয়া চাওক পানীৰ ফ্ল'টো চাওক এনেধৰণে পানী এৰি দিয়া হৈছে 3টাকৈ বান্ধৰ পানী খুলি দিছে ভাবক 3টা বান্ধৰ পানী খুলি দিয়াৰ লগে লগে কি অৱস্থা হ'ব চাওক এই অৱস্থা পাকিস্তানৰ মুঠৰ ওপৰত হাহাকাৰ অৱস্থা সৌদিঘৰ পৰা পাকিস্তানক ঠকাহৰকা কৰা হৈছে মুঠৰ ওপৰত পাকিস্তানে বুজি উঠিব লাগিব আগন্তুক আৰু 100 বছৰ 1000 বছৰলৈ যাতে পাকিস্তানে মূৰ দাঙিব নোৱাৰে এনেকুৱা কৰি দিয়া হ'ব আৰু বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতি পাকিস্তানত ইফালে বালিছ লিবাৰেশ্যন আৰ্মিও প্ৰতিটো মুহূৰ্তত আক্ৰমণৰ ওপৰত আক্ৰমণ কৰি আছে মুঠৰ ওপৰত পাকিস্তান এবাৰ খণ্ড বিখণ্ড টুকুৰা টুকুৰ হোৱাটো খাটাং পাকিস্তানৰ বালিছ লিবাৰেশ্যন আৰ্মিয়ে যেহেতু স্বাধীনতা বিচাৰি আছে স্বতন্ত্ৰতা বিচাৰি আছে পাকিস্তানৰ কন্ট্ৰলটোৰ পৰা আঁতৰিব বিচাৰি আছে বালিস্তানক বেলেগ কৰাটোৱে তেওঁলোকৰ মূল মকসদ হয় সকলোৱে জানে এই কথা আৰু সুযোগ পাই বালিস্তানৰ তৰফৰ পৰা আক্ৰমণৰ ওপৰত আক্ৰমণ হৈ আছে পাকিস্তান এতিয়া ক'তো নাথাকিব পাকিস্তানে যিবোৰ যুদ্ধ সামগ্ৰী টেষ্টিঙৰ বাবে নিয়ে সেই ঠাইখন হৈছে বালিস্তান এই পাকিস্তানত আমাৰ ভাৰতীয় নৌসেনাই সাগৰত টেষ্ট কৰে মিছাইল যদি টেষ্ট কৰিবলগীয়া হয় আমাৰ ভাৰতীয় সেনাই কৰে সাগৰত কিন্তু পাকিস্তানে গৈ কৰে ক'ত বালিস্তানত যেটো বালিস্তানে পাকিস্তানৰ লগত থাকিবই বিচৰা নাই পাকিস্তানৰ শত্ৰু বুলি ভাবে এতিয়া সেই পাকিস্তানে এতিয়া মজা পাব সেই পাকিস্তানে এতিয়া গম পাব যে কি ভুল কৰিলে পাকিস্তানে সন্ত্ৰাসবাদী প্ৰশ্ৰয় দি ভুল সিদ্ধান্ত লৈ নিজৰে মানুহবোৰক দূৰ কৰিলে প্ৰথমে পূব পাকিস্তান 71ত বাংলাদেশ হৈ গ'ল এতিয়া হয়তো বালিস্তান বেলেগ হৈ যাব পিওকে ভাৰতে লৈ ল'ব পাকিস্তান টুকুৰা টুকুৰ হ'বলৈ গৈ আছে পাকিস্তানৰ কঁকাল ভাগিবলৈ গৈ আছে ইতিমধ্যে কঁকালৰ টুকুৰা টুকুৰ ভাগিছেই আৰু ভাগিব আৰু বেছি সময় নাই আৰু পিওকে বেছি দূৰ নাই ইণ্ডিয়ান আৰ্মি কৈছে পিওকে अब ज्यादा दूर नहीं পিওকে আৰু বেছি দূৰ নাই পিওকে ভাৰতে লৈ ল'ব পাক অকুপাইড কাশ্মীৰ ভাৰতে লৈ লোৱাৰ পাছত না रहेगा बास না बजेगी बांसुरी কাশ্মীৰক লৈতো ইমান ডাঙৰ ভুলবোৰ পাকিস্তানে কৰি আহিছে গতিকে এতিয়াৰ পৰা আৰু সেই ভুল কৰিবলৈ সাহস নকৰে এতিয়া পেপুৱা লাগি থাকিব লাগিব চুকত সোমাই বহি থাকিব লাগিব এখন দুখীয়া ভিখাৰী দেশ হৈ এখন লাজ নোহোৱা দেশ হৈ চুকত সোমাই বহি থাকিব লাগিব পাকিস্তানে বালিস্তান বেলেগ হ'বলৈ গৈ আছে সকলোৱে সেই ইংগিত ইতিমধ্যে পাইছে বালিছ লিবাৰেশ্যন আৰ্মিয়ে যেহেতু সম্পূৰ্ণৰূপে স্বতন্ত্ৰতা বিচাৰি আছে পাকিস্তানৰ কণ্ট্ৰলৰ পৰা আঁতৰাব বিচাৰি আছে বালিস্তানক আৰু আনফালে ভাৰতৰ লগত লাগি লোৱাৰ পৰিণাম এতিয়া পাকিস্তানে ভালদৰে পাইছে এয়া চাওক পানীৰ বাহক চাওক পানীৰ ফ্ল' চাওক 15 দিন ধৰি ৰখা পানী হঠাৎ এৰি দিয়াৰ পাছত কি পৰিৱেশৰ সৃষ্টি হৈছে পাকিস্তানত চাওক এবাৰ ওয়াইৰা ধৰণে পানী এৰি দিয়া হৈছে আৰু পানী খুলি দিয়াৰ মাত্ৰকে পাকিস্তানত হাহাকাৰ লাগিছে আমি দেখুৱাইছো এই দৃশ্যখন দেখিবলৈ পাইছে নিশা এয়াৰ ষ্ট্ৰাইক আৰু পুৱা পানী মুকলি সালাল বান্ধৰ 3খনকৈ গেট ভাৰতে খুলি দিছে বানত ককবকাইছে এতিয়া পাকিস্তান সেনাব নদীৰ ৰেচিৰ সালাল বান্ধ ভাৰতে খুলি দিছে আৰু পুৱাই পাকিস্তানত পানী মুকলি কৰি দিলে ভাৰতে পাকিস্তানত ধ্বংস হ'ল 12খনকৈ চহৰ লাহোৰ শিয়ালকোট কৰাচী ইছলামাবাদ মুলতান পেশাৱৰ ৰাৱলপিণ্ডি চাৰগোধাত ভয়াৱহ পৰিৱেশ পাকিস্তানৰ পেশাৱৰত বৃহৎ বিস্ফোৰণত কঁপি উঠিছে পেশাৱৰ আৰৱ সাগৰত ইফালে ভাৰতে INS বিক্ৰান্ত সাজু কৰিছে